वेलकम बैक टू माई चेनेल। नमस्कार अসমबासी राइज। আজি हल भोगाली बिहू, सकलोरे मरমৰ आदৰৰ बिहू। আৰু আজি বিহুৰ দিনাখন আমি আমাৰ ঘৰৰ পৰিয়ালৰ লগত একেলগে এসাঁজ খাম বুলি আয়োজন চলিছে। আৰু মই চেষ্টা কৰিম যে ভিডিঅ'ত আপোনালোকক সকলোকে মোৰ ফেমিলি মেম্বাৰক দেখুৱাবলৈ আৰু গোটেই মানে বিহুটো কেনেকুৱা, বিহু একচুৱেলি আজি উৰুকাৰ ৰাতিটো কেনেকৈ পাৰ কৰোঁ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মোৰ ফালৰ পৰা আজি অসমবাসীক ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ফ্ৰেণ্ডছ চাই থাকিব, আজি বহুত দিনৰ পিছত মানে একেলগে চবেই আজি মানে বিহু চেলিব্ৰেট কৰিম। চ' ফুল এক্সাইটিং, ফুল মস্তি, মানে একদম ক'ব নালাগে আৰু। চ' মই আপোনালোকক দেখুৱাই থাকিম, প্লিজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্ক্ৰিপ্ট নকৰিব। এয়া হ'ল হাঁহ মাংস, এয়া হ'ল কি মাংস এইটো, লোকেল চিকেন, এয়া হ'ল বৰালি মাছ, এয়া হ'ল মিছা মাছ, এয়া হ'ল কি চিতল মাছ আজি। আৰু বিহু ৰাতি এইটো হাঁহৰ মাংস। চ' ফ্ৰেণ্ড, আজি বনাম উৰুকাৰ ৰাতি এইটো হ'ল মিছা মাছ দি সৰিয়হ দি কিবা এখন আঞ্জা বনাম। আৰু এয়া হ'ল বৰালি মাছ, এইখনো কিবা এটা আঞ্জা বনাম আৰু এয়া হ'ল লোকেল মুৰ্গী। আৰু ইফালে বৌহঁতে বনাই আছে হাঁহৰ মাংস আৰু চিতল মাছ। চ' আজি ৰাতি আৰু মজা হ'ব আৰু। আজি উৰুকাৰ দিনাখন সকলোৱে একেলগে মিলি আমি একেলগে খাম আজি ৰাতি। তো সেইটো কাৰণে আজি কেৰাহীও ডাঙৰ। আৰু এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ, বৰালি মাছ ফ্ৰাই কৰিম, তাৰপিছত মিছা মাছখিনি বনাম, দেখুৱাই থাকিম আপোনালোকক। এতিয়া মই লোকেল মুৰ্গীখিনি ভালকৈ মেৰিনেট কৰি লওঁ। আৰু এটা গাইজ কথা কৈছোঁ আপোনালোকক, বৰালি মাছ বহুত ফুটে। আপোনালোকে মাছখিনি ভজাৰ আগত তেলখিনি অকণমান নিমখ দিব। আৰু এতিয়া মই মাংসটো মেৰিনেট কৰি লওঁ। মাংসৰ কাৰণে মই এচামুচ জিৰা পাউডাৰ আৰু এচামুচ জলকীয়া গুড়ি, আধা চামুচ এইটো হ'ল মিট মছলা, আৰু আধা চামুচ এইখন চামুচেৰে চিকেন মছলা। আৰু মই দৈও এড কৰিম, যদি আপোনালোকে ভাল পায় দৈ এড কৰিব। আৰু তাৰপিছত মিঠাতেল অকণমান দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিব। আৰু মই মাংসখিনি মেৰিনেট কৰিলোঁ ভালকৈ, তাৰপিছত আপোনাক লগ পাই আছোঁ। এয়া হাঁহৰ মাংস বনাই আছে দাদাই, এয়া হাঁহৰ মাংস বনাই আছে জুইত দাদাই। আৰু সেইফালে ভিতৰত ঢাকনি পৰি আছে জুইত। এইফালে বানী আৰু মই বাহিৰত ৰখি আছোঁ ন। বৌ আহি যোৱা, এয়া আমাৰ বৌ হাই কৈ দিয়া। বৌয়ে কি বনাইছা? শুভেচ্ছা সকলোলৈ। আৰু তুমি কি বনাইছা কৈ দিয়া। মই বনাইছো চিতল মাছ আৰু সৰিয়হৰ কাৰী। আমি খাব লাগিব আৰু দেই আজি। ইফালে বৰালি মাছৰ জোল বনাই আছোঁ, ৰেচিপিটো আজি মই শ্বেয়াৰ নকৰোঁ। আৰু এইফালে মিছা মাছ ফ্ৰাই কৰি আছোঁ, এইটো মই মগজ দি পেলাই কাৰী বনাম, এদিন বেলেগ দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চিকেন আৰু বাহিৰত বহুত কুঁৱলী, সেইকাৰণে এতিয়া আজি খৰিতে বনাম আৰু। এয়া চিকেন মেৰিনেট কৰি থৈ দিছোঁ, এতিয়া বনাম।
ভৰি খানা মজা গ'ল। চ' ফ্ৰেণ্ড বহুত টাইম হ'ল, এতিয়া ৰাতি 12:30 বাজিল আৰু এতিয়া আমি খাই লওঁ, খাই পেলাই চাওঁ কেনেকুৱা হৈছে, তাৰপিছত আপোনালোকক ক'ম। ঠিক আছে, লগ পাই আছোঁ। চ' ফ্ৰেণ্ড, এয়া আজি উৰুকাৰ সাজ। এয়া হ'ল মুৰ্গীৰ মাংস, এয়া হ'ল মিছা মাছৰ মালাই কাৰী, এয়া হ'ল কি ছাগলী মাংস, এয়া হ'ল এইটো কি মাছ, বৰালি মাছ, আৰু এয়া হ'ল হাঁহৰ মাংস, এয়া হ'ল চিতল মাংস। আজি উৰুকা একদম বাম্পাৰ। হেল্ল' ফ্ৰেণ্ডছ, কালি ব্লগটো কণ্টিনিউ কৰা নহ'ল কাৰণ কালি গোটেই ৰাতি বহুত ব্যস্ত আছিলোঁ আৰু ৰাতিপুৱা উঠি মোৰ গাটো ইমান ভাল নাছিল। চ' এতিয়া চাহ খাব ওলাইছোঁ আৰু চাহৰ লগতে ব্লগটো মই সামৰিব ধৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টোক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোক হিট কৰিব নাপাহৰিব। আৰু এয়াই হ'ল ভোগালী বিহুৰ পিঠা, যি পাৰিছোঁ বনাইছোঁ ঘৰতে, কেক বনালোঁ, লাড়ু বনালোঁ, পিঠা বনালোঁ। চ' এতিয়া চাহ একাপ খাওঁগৈ। চ' গাইজ, বাই বাই।